হয় মানৱ প্ৰতিম ডেকা আচলতে ক'ব লাগিব যে মই উপস্থিত আছোঁ বৰ্তমান বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰত আৰু মোৰ সহযোগীয়ে দেখুৱাব এয়া হৈছে চিলাহৰণ যি নিম্ন প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয় আচলতে ভোট কেন্দ্ৰত আহি আমি উপস্থিত হৈছোঁহি ইয়াতে শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী যিগৰাকী ৰঞ্জিত দত্ত তেখেতে ইতিমধ্যে ইয়াতে আহি উপস্থিত হৈছে তেখেতৰ লগতে তেখেতৰ পৰিয়াল আচলতে ইয়াতে আহি উপস্থিত হোৱা আমি দেখিছোঁ এয়া হৈছে বিহালী সমষ্টিৰ অন্তৰ্গত যি চিলাহৰণ প্ৰাথমিক বিদ্যালয় সেই বিদ্যালয়ৰ দৃশ্য আমি দেখুৱাই আছোঁ শোণিতপুৰ সংসদীয় প্ৰাৰ্থীগৰাকী সৈতে তেখেতৰ পৰিয়াল আৰু সকলোখিনি আৰু অন্যান্য ভোটাৰ সকলো আহি ইয়াত শাৰী পাতি হোৱা পৰিলক্ষিত হৈছে মোৰ সহযোগী দীপজ্যোতিয়ে দেখাই আছে এয়া হৈছে বিশ্বনাথ জিলাৰ বিধানসভা সমষ্টি বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত এক ভোট কেন্দ্ৰৰ দৃশ্য আৰু আমি আচলতে শোণিতপুৰ সংসদীয় সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী তেখেত আছে আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ আচলতে আমি যত্ন কৰিম আজিৰ ছবি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্ষেত্ৰতো বহুখিনি ইয়াৰ কথা আনিব কাৰণ আজিৰ যদি ভোটদান যথেষ্টখিনি হয় তেতিয়াহ'লে দ্বিতীয় তৃতীয় পৰ্যায়ত কিন্তু উৎসাহ এটা লাভ কৰিব নহয় জানো মানুহৰ এবাৰ ভোট দিয়াৰ প্ৰতি মানে খুব উৎসাহ আছে উৎসাহটো এইটো কাৰণে উন্নয়ন এই চৰকাৰখনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰখনৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে আৰু যিখিনি উন্নয়নমূলক কাম এই আমাৰ সৰ্বসাধাৰণ ৰাইজে পাইছে এই উন্নয়নৰ স্বাৰ্থত এইবাৰ ভোট দিব ভাৰতীয় জনতা পাৰ্টীক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব এইটো 100% নিশ্চিত আৰু এইবাৰ আমি 400তকৈ অধিক আসন এনডিএ চৰকাৰ আপুনি এতিয়াও প্ৰায় 15 মিনিট সময় আছে ভোটদানলৈ 7 বজাৰ পৰা হ'ব আপুনি আহি পেলাই শাৰী পাতিছে শাৰী পাতি ভোটদান কৰাটো শাৰী পাতিয়ে ভোটদান কৰিব লাগে আৰু আপোনালোকে দেখিছে যে ভোটদানৰ প্ৰতি মানুহৰ কিমান আগ্ৰহ আছে ৰাতিপুৱা 7টা বজা 6টা বজাতে ইয়াত লাইন লাগিছে ইয়াত শাৰী পাতিছে গতিকে ভোটৰ প্ৰতি মানুহৰ এটা অধিকাৰ আছে ভোট সকলোৱে দিব লাগিব সংবিধানৰ কাৰণে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ কাৰণে এখন সুস্থ সবল চৰকাৰ গঠন কৰিবৰ কাৰণে আৰু সেইকাৰণে মানুহে এতিয়া ভোট দিবৰ কাৰণে মানুহ ওলাই আহিছে আৰু চৰকাৰখনৰ যিখিনি উন্নয়নমূলক কাম কাজ আমাৰ কেন্দ্ৰীয় চৰকাৰ হওক অসম চৰকাৰ হওক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা বিশ্বাস আছে আৰু সেইকাৰণে ৰাইজে এইবাৰ আমাক হিয়া আজৰি ভোট দিব আশীৰ্বাদ কৰিব ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ সহধৰ্মিনী আছে আমি তেখেতৰ পৰাও কিছু আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম বাইদেউ আৰু 15 মিনিট আছে ভোট গ্ৰহণলৈ আপোনালোক আহি ইয়াতে উপস্থিত হৈছে কেনেকুৱা লাগিছে আজি কি ক'ব আজিৰ দিনটোত বহুত ভাল লাগিছে কাৰণ 5 বছৰৰ মূৰত যিহেতু এইটো ভোট দিয়াৰ দান কৰিব পাৰোঁ সেইকাৰণে আৰু আমাৰ প্ৰাৰ্থীও ইয়াত জিতিব বুলি মই গম পাইছোঁ গতিকে ৰাইজৰ আশীৰ্বাদ আছে আমাৰ ধন্যবাদ জনাইছোঁ মোৰ সহযোগী দীপজ্যোতিয়ে এয়া যি চিলাহৰণ প্ৰাথমিক বিদ্যালয় আছে এই বিদ্যালয়ৰ পৰিৱেশটো দেখুৱাই আছে এই বিদ্যালয় প্ৰায় 2টা কেন্দ্ৰ আছে এই বিদ্যালয়ত যি 2টা কেন্দ্ৰ সেই 2টা কেন্দ্ৰত মুঠ 1515 গৰাকী ইয়াত ভোটাৰ আছে আৰু পুৱাৰ ভাগতে এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় 10 মিনিট আছে যিহেতু 10 মিনিট আছে ভোটদানৰ বাবে আৰু তেনেস্থলতে দেখা পোৱা গৈছে যে আচলতে প্ৰতিগৰাকী ভোটাৰ ৰাইজৰ লগতে এনেধৰণে যিগৰাকী শোণিতপুৰ সংসদীয় প্ৰাৰ্থী আছে তেখেতো আহি ইয়াতে উপস্থিত হোৱা পৰিলক্ষিত হৈছে হয় ভৰত দাসে দেখুৱালে বিশ্বনাথৰ কিছু পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত